মাজত মাথো আৰু কেইটামান দিনহে বাকী আছিল। 31 মাৰ্চ আছিল ছাৰৰ কাৰ্যকালৰ শেষৰটো দিন। সেইদিনা হয়তো এনেকৈ সকলো ৰৈ থাকিলেহেঁতেন ছাৰক অৱসৰৰ দিনটোৰ শেষ বিদায় জনাবলৈ। সকলোৰে এটাই আশা আছিল, ছাৰৰ অৱসৰৰ জীৱনটো সুখৰ হ'বৰ বাবে শুভেচ্ছা জনোৱাৰ। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাসত ছাৰ আজি শেষবাৰৰ বাবে এনেকৈ আহিব লগা হ'ল শুদ্ধ বগা সাজ পিন্ধি চিৰনিদ্ৰাৰত হৈ। কোনে কন্দা নাই, সকলোৱে কান্দিছে, মাথো কান্দিছে। অৱশেষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা অৰূপ বুঢ়াগোহাঁই ছাৰৰ নচৰদে নিজৰ বিদ্যালয় পোৱাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে সকলো। সকলোৱে কান্দিছে, মাথো কান্দিছে। বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ সহকৰ্মী, প্ৰাক্তন সহকৰ্মী তথা স্থানীয় সকলো ৰাইজে মাথো কান্দিছে। কাৰো মুখত একো শব্দ নাই। কোনে কাক সান্ত্বনা দিব, কোনে কাৰ মুখলৈ চাব। শব্দ যদি আছে মাথো উচুপনি, শব্দ যদি আছে মাথো হুমুনিয়াহ। কায়িকভাৱে গুচি গ'লেও ছাৰ চিৰদিন আমাৰ মানস পটত ৰ'ব শ্ৰদ্ধাৰ আৰু স্মৰণীয় হৈ। নিজৰ পত্নীয়ে তেওঁক কেতিয়াবাই এৰি থৈ গৈছিল, এতিয়া যেন তেওঁৰ কাষলৈ ছাৰো গুচি গ'ল। এতিয়া একমাত্ৰ কন্যাক এৰি চিৰ বিদায় ল'লে ছাৰে, গুচি গ'ল অজান দেশলৈ। সদায় বিদ্যালয়খনৰ উন্নতিৰ কথা চিন্তা কৰা, বিদ্যালয়খনৰ এটা সুন্দৰ সপোন দেখা ছাৰৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। ছাৰ য'তে আছে কুশলে থাকক, তাৰ পৰাই আমাক আশীৰ্বাদ কৰি থাকক। ছাৰৰ সপোনৰ বিদ্যালয়খনে যেন এদিন পূৰ্ণতা পায়, আমিও তাৰেই কামনা কৰিছোঁ। ছাৰৰ যিটো ইচ্ছা, স্কুলখন আগুৱাই যাওক, স্কুলখন ভাল হওক, সেই সপোনটো যাতে পূৰণ হয়, সকলোৱে যাতে অংগীকাৰবদ্ধ হয়, তাৰ কাৰণে আমি ছাৰৰ আজি নচৰদেহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতে য'তেই থাকক শান্তিৰে থাকক, সুখেৰে থাকক, সমিলমিলে থাকক, আৰু তেখেত নশ্বৰভাৱে নাথাকিলেও, কায়িকভাৱে নাথাকিলেও আমাক যেন সকলোকে আশীৰ্বাদ দি যায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ছাৰ প্ৰাৰ্থনা